হয় অসম আৰু অসমীয়াৰ বাবে এক গৌৰৱময় মুহূৰ্ত, গৌৰৱময় পৰিৱেশ। কাৰণ কিয় কৈছোঁ যে বহুদিনৰ পৰা এটা দাবী আছিলে যে অসমীয়াৰ স্বাভিমানী প্ৰতিজন ব্যক্তিৰ দাবী আছিলে যে যি অসমীয়াৰ বিহু, আচলতে অসমীয়াৰ প্ৰাণ, সেই বিহুক পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰা। আৰু কিছুদিনৰ পূৰ্বতে আচলতে অসম চৰকাৰে সেই পদক্ষেপক খুব সাদৰেৰে গ্ৰহণ কৰিলে আৰু অসম ৰাজ্যিক শিক্ষা পৰিষদে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত এই বিহুক সন্নিৱিষ্ট কৰিলে। হয়, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ ব্ৰিলিয়েঞ্চ একাডেমি। মোৰ সতীৰ্থ আছে, মই সতীৰ্থ সামগ্ৰিক পৰিৱেশ দেখাব বিচাৰিছোঁ যে এক খুব সুন্দৰ পৰিৱেশ, আচলতে মন প্ৰাণ জুৰুৱা পৰিৱেশ। বহুদিনৰ পৰা যি এক দাবী আছিলে, অসম চৰকাৰে সেই দাবীৰ প্ৰতি সঁহাৰি জনাই, শিক্ষা পৰিষদে সেই দাবীৰ প্ৰতি সঁহাৰি জনাই বিহুক যি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে সেই কাৰ্যসূচী ইতিমধ্যে অসম চৰকাৰে সমাপ্ত কৰিছে। আৰু শিক্ষা পৰিষদৰ ফালৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমক ইতিমধ্যে বিহুক অন্তৰ্ভুক্ত কৰা হৈছে। এক সুন্দৰ পৰিৱেশ, এক গৌৰৱময় পৰিৱেশ প্ৰতিজন অসমীয়া, প্ৰতিজন স্বাভিমানী অসমীয়াৰ বাবে। কাৰণ কোৱা হয় যে মহাবাহু ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে থাকিব অসমীয়া জাতি থাকিব, সেইদৰে বিহু যেতিয়ালৈকে থাকিব অসমীয়া জাতি থাকিব। বহুদিনৰ পৰা দাবী আছিলে যে বিহুক আচলতে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি কৰিব লাগে, প্ৰত্যেকজন উঠি অহা যুৱ প্ৰজন্মক আচলতে বিহুৰ প্ৰতি আকৰ্ষিত কৰিব লাগে, বিহুৰ ঐতিহ্য, বিহুৰ সংস্কৃতি কি সেই বিষয়ে তেওঁলোকক জনাব লাগে। আৰু এতিয়া অসমৰ আকাশ বতাহত আচলতে খুব এক আমাৰ বাবে ভাল খবৰ যে প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়তে এইদৰে যি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰাৰ যি কাম, সেই কাম ইতিমধ্যে সমাপ্ত হ'ল। আৰু অসম চৰকাৰৰ ফালৰ পৰা পুনৰবাৰ উল্লেখ কৰিছোঁ যে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমত ইতিমধ্যে বিহুক অন্তৰ্ভুক্ত কৰা হৈছে, বিহুক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। মোৰ সতীৰ্থ আছে, কি এক সুন্দৰ পৰিৱেশ ব্ৰিলিয়েঞ্চ একাডেমি যোৰহাটৰ আমি দেখাই আছোঁ। মই সতীৰ্থক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ যে যিসকল আচলতে শিক্ষয়িত্ৰীয়ে বিহুক শিক্ষাদান কৰিছে, তেওঁলোকে কি সুন্দৰভাৱে আচলতে অসমীয়াৰ গৌৰৱময় সাজ চাদৰ মেখেলা পিন্ধি, আৰু লগতে মই শিক্ষকক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ কি সুন্দৰভাৱে কুৰ্তা চুৰিয়াৰ দ্বাৰা এক স্বাভিমানী অসমীয়া, আচলতে খুব এক গৌৰৱময় মুহূৰ্ত প্ৰতিজন অসমীয়াৰ বাবে মই সতীৰ্থক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। পুনৰবাৰ উল্লেখ কৰিছোঁ যে যি বহুদিনীয়া এক দাবী আছিলে, অন্যান্য বিষয়সমূহৰ দৰে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ ঐতিহ্য বিহুক পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰা, সেই কাম ইতিমধ্যে চৰকাৰে সমাপ্ত কৰিছে। এক খুব সাদৰেৰে তেওঁলোকে গ্ৰহণ কৰিছে। আৰু শিক্ষা পৰিষদে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যি পাঠ্যক্ৰমত বিহুক অন্তৰ্ভুক্তি কৰা কাৰ্য ইতিমধ্যে সমাপ্ত কৰিলে। আৰু এইদৰে এতিয়া অন্যান্য বিষয়সমূহ শিকোৱাৰ সমান্তৰালভাৱে বিহুকো প্ৰত্যেকটো শ্ৰেণীতে, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰত্যেকখন বিদ্যালয়, প্ৰত্যেকখন মহাবিদ্যালয়তে এইদৰে এক কোনো সুন্দৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। এয়া আমি দেখাই আছোঁ যোৰহাটৰ ব্ৰিলিয়েঞ্চ একাডেমীৰ পৰিৱেশ। ব্ৰিলিয়েঞ্চ একাডেমীৰ একাদশ শ্ৰেণীৰ আমি শ্ৰেণীকোঠাত আছোঁ। শ্ৰেণীকোঠাত অন্যদিনাৰ যিদৰে পাঠ্যক্ৰম থাকে, পাঠ্যপুথি থাকে, সেইদৰে আজি বিহু সম্পৰ্কীয় যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰম আছে। তেওঁলোকে কলম বহি বেগ লৈ তেওঁলোক আহিছে, ছাত্ৰ ছাত্ৰীসকল। এইদৰে কিতাপ আছে বিহু পাঠ্যক্ৰমৰ ব্যৱহাৰিক পাঠ্যপুথি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ দ্বাৰা ব্যৱহাৰৰ বাবে তেওঁলোকৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা প্ৰকাশিত এই পাঠ্যপুথিসমূহৰ দ্বাৰা তেওঁলোকক শিক্ষাদান তথা শিক্ষা প্ৰদান কৰা হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এগৰাকী শিক্ষয়িত্ৰী আছে, তেওঁৰ পৰা জানিব বিচাৰিম। বহুদিনীয়া এটা দাবী আছিলে বিদ্যালয়ৰ বিহুক অন্যান্য বিষয়ৰ লগে লগে এটা বিষয় হিচাপে সন্নিৱিষ্ট কৰা, দাবীটো ইতিমধ্যে অসম চৰকাৰে মানি ল'লে আৰু প্ৰত্যেকখন বিদ্যালয়ে এইদৰে এটা খুব সুন্দৰ পৰিৱেশ। হয়, সঁচাকৈ খুব লক্ষণীয় পদক্ষেপ। কাৰণ আমাৰ অসমীয়া জাতিৰ বা অসমীয়া স্বাভিমানৰ বিহু বিষয়টো যদি আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে, সেইটো আমাৰ অসমবাসীৰ বাবে খুবেই গৌৰৱৰ অনুভৱ। আৰু যিসকলে এতিয়া বিকৃত ৰূপত বিহুটো উপস্থাপন কৰি আছে, ইয়াৰ যোগেদি এওঁলোকৰ যোগেদি বিহু আচলতে কি হয় তাৰ মূল অংশ বা মূল সংজ্ঞাটো তেওঁলোকে জানিব পাৰিব। আৰু এওঁলোকৰ লগতে আমিও শিকিছোঁ, আৰু আমি যিমান পাৰিছোঁ দিছোঁ, তেওঁলোকৰ পৰা যিমান পাৰিছোঁ লৈছোঁ, আৰু আমি ফূৰ্তি কৰিছোঁ। মই সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থই দেখাই আছোঁ যোৰহাটৰ ব্ৰিলিয়েঞ্চ একাডেমীৰ পৰা। এজন প্ৰশিক্ষক আছে, আপোনাৰ পৰা জানিব বিচাৰিম। বহুদিনীয়া এটা দাবী আছিলে, চৰকাৰে ইতিমধ্যে সন্মতি জনালে আৰু পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ল। আজি ব্ৰিলিয়েঞ্চ একাডেমীৰ এক সুন্দৰ পৰিৱেশ, কি ক'ব? বহুত ভাল লাগিছে। আৰু এইখিনি ক্ষেত্ৰত শিক্ষা সাংসদক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বিশেষকৈ এই পাঠ্যপুথিত এইটো উলিয়াই পেলাই বিহু যিটো বিষয় সেইটো অন্তৰ্ভুক্ত কৰিলে। আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি বিভিন্ন আমাৰ হায়াৰ ছেকেণ্ডেৰীবিলাকত এতিয়া আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীবিলাক চলি আছে। যিহেতু ব্যৱহাৰিক আৰু তাত্ত্বিক দিশতো শিক্ষকসকলে তেওঁলোকক শিক্ষা পাঠদান কৰি আছে। ব্যৱসায়িক দিশতো বিহু সুৰক্ষা সমিতিক আমাৰ অসমক দায়িত্ব অৰ্পণ কৰিছে। আৰু সেই মৰ্মে আমি যোৰহাট জিলাৰ পৰা আহি পেলাইও আমাৰ যিসকলে আমি তেওঁলোকৰ এই ব্ৰিলিয়েঞ্চ একাডেমীত আমি পাঠদান দি আছোঁ। আৰু ব্যৱসায়িক দিশত ইতিমধ্যে আমাৰ
জেং বিহু, মুকলি বিহু, হুঁচৰি গোটেই পাঠদানৰ কাৰ্যসূচীখন চলি আছে আৰু আজি বিশেষকৈ এওঁলোকৰ সামৰণি অনুষ্ঠান ভাগ হ'ব। বহুত সঁচাকৈ ভাল লাগিছে। মই আন এগৰাকী প্ৰশিক্ষক আছে, মই তেওঁৰ ওচৰলৈ পোনে পোনে বুজাব বিচাৰিছোঁ যে বহুদিন এটা দাবী আছিলে বিহু পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰা, চৰকাৰে ইতিমধ্যে মানি ল'লে আৰু আজি ব্ৰিলিয়েন্স একাডেমী খুব এক সুন্দৰ পৰিৱেশ কি ক'বা? আচলতে নিজকে বৰ সৌভাগ্য বুলি অনুভৱ কৰিছোঁ, ইমান এটা ধুনীয়া অনুষ্ঠানৰ লগত আমি জড়িত হ'বলৈ পাই। আৰু তেওঁলোকেও বৰ মৰমীয়ালকৈ বস্তুখিনি আঁকোৱালি লৈছে, যিহেতু কম সময় পাইছোঁ। গৰম দিনত আমি যিমানখিনি আমাৰ গুৰুৰ পৰা আমি শিকিছিলোঁ সেইখিনিকে আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু ভাল লাগিছে তেওঁলোকে কম সময়ত ধুনীয়াকৈ আঁকোৱালি ল'ব পাৰিছে। আৰু চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব পাৰিছে। হয়, এছামে যিখিনি বিকৃত কৰিছে আমি চেষ্টা কৰিছোঁ, আমিও আচলতে নৱপ্ৰজন্ম হয়, আমিও চেষ্টা কৰিছোঁ সেই বিকৃতখিনি যাতে ভাল স্বৰূপত আহে আৰু যাতে আমি ভাল কৰিব পাৰোঁ। আৰু আমাৰ লগত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও যাতে আমাৰ সংস্কৃতিটোক আগবঢ়াই লৈ যাব পাৰে, আমি সেয়াই চেষ্টা কৰিছোঁ। আৰু আন এগৰাকী প্ৰশিক্ষক আছে, আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিম। বহুদিন এটা দাবী আছিলে বিহু পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰা, আজি ব্ৰিলিয়েন্স একাডেমী খুব এক সুন্দৰ পৰিৱেশ। এইটো সুন্দৰ এটা পদক্ষেপ হৈছে। আমাৰ বিহু হৈছে স্বাভিমান, আমাৰ তেজত আছে। গতিকে আমি নতুনকৈ বিহু শিকাৰ কোনো মানে আমাৰ দৰকাৰ নাই, কিন্তু যিহেতু বিহুটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল গতিকে আমি কিছুমান পদ্ধতিগতভাৱে আমি কিছুমান পৰম্পৰাগত সকলো ৰক্ষা কৰি এই বিহু পাঠ্যক্ৰমত অন্তৰ্ভুক্তখিনি আমি ক্ৰম অনুযায়ী ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান কৰিব লগা হৈছে। ইতিমধ্যে আমাক অসম চৰকাৰ বা বিহু সুৰক্ষা সমিতিৰ ফালৰ পৰা প্ৰশিক্ষণ দিলে আৰু সেই প্ৰশিক্ষণৰ ফালত আমি যিখিনি জ্ঞান লাভ কৰিছিলোঁ সেইখিনি আমি জিলা পৰ্যায়ত দিবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ যিসকল KRP আছিলে তেওঁলোকক প্ৰথমতে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱা পৰিৱেশ্য কলাৰ বিশেষকৈ 3টা হুঁচৰি, মুকলি বিহু আৰু জেং বিহুৰ ওপৰতে বিশেষভাৱে ইয়াত তেওঁলোকক শিক্ষাদান কৰা হৈছে। এতিয়া তাত্ত্বিক আৰু ব্যৱসায়িক দুটা দিশতে অধ্যয়ন কৰিবলৈ শিক্ষাৰ্থীসকলক জ্ঞান দিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ ক্ষেত্ৰত তাত্ত্বিক ক্ষেত্ৰত বিদ্যালয়ৰ যিসকল অসমীয়া বিভাগৰ বিষয় শিক্ষক আৰু যিসকল আগ্ৰহী শিক্ষক তেখেতসকলে শিক্ষাদান কৰিছে। আৰু ব্যৱসায়িক যিটো প্ৰেক্টিকেলৰ কাৰণে আমাৰ বিহু সুৰক্ষা সমিতিৰ ফালৰ পৰা নিৰ্বাচিত আৰু বিভিন্ন এটা মানে ইণ্টাৰভিউ লৈ পেলাই যিসকল অকণ পাকৈত যিসকলে এই ক্ষেত্ৰত প্ৰশিক্ষণ লৈছিলে তেওঁলোকক এই শিক্ষা দান কৰিবলৈ সুযোগকণ দিয়া হৈছে। আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে আৰু আমিও সকলোৱে এই ক্ষেত্ৰত যিমান পাৰোঁ শিক্ষাদান তথা আমাৰ বিহু সংস্কৃতিটো তেওঁলোকক দান কৰি মানে শিক্ষা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছোঁ। একাংশ বিহুক বিতৰ্ক মাজলৈ লৈ গৈছে, বিকৃত কৰিছে, তাৰ সমান্তৰালভাৱে একাংশ কিন্তু বিহুক জীয়াই ৰাখিবলৈ চেষ্টা কৰি গৈছে, কি ক'ব? সঁচা। আৰু এই ক্ষেত্ৰত যিদৰে বিহু বাণিজ্যিকৰণ হৈছে, বিভিন্ন ক্ষেত্ৰত বিহুক মানে বিকৃতি ৰূপ ধাৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত এই পাঠ্যক্ৰমটোত এই নিয়মাৱলীখিনি প্ৰথমতে দিয়া হৈছে, বিহু কেনেদৰে পৰিৱেশন কৰিব লাগিব আৰু যিখিনি মানে যোগাত্মক সেইখিনি দিশৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ শিকোৱা হৈছে। বিহু কেৱল আমাৰ বিহু নাচ নহয়, ইয়াত আমাৰ সংস্কৃতি বিহু বিশেষকৈ বিহু প্ৰকৃতিৰ লগত জড়িত, আমাৰ খেতিৰ লগত জড়িত, আমাৰ তাঁতশালৰ লগত জড়িত সকলোখিনি আমাৰ যিখিনি 100 এবিধ শাকৰ গুণাগুণ সকলোখিনিয়ে ইয়াত শিক্ষা প্ৰদান কৰা হৈছে। আৰু বিশেষকৈ বিহুৰ লগত জড়িত যি আমাৰ পঞ্চবাদ্য আছে, ঢোল, পেঁপাকে ধৰি গগনা, ইয়াৰ কেনেকৈ প্ৰস্তুত প্ৰণালী এইখিনিৰ ওপৰত তেওঁলোকক শিক্ষা প্ৰদান কৰা হৈছে। আৰু লগতে বিভিন্ন ধৰণৰ ঔষধি গুণৰ শাকৰ লগতে আৰু তাঁতশালত কি ব্যৱহৃত হয় আৰু এই ক্ষেত্ৰত তেওঁলোকক যিমান পাৰি সিমান শিক্ষা প্ৰদান কৰিবৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষ তথা আমাৰ বিহু সুৰক্ষা সমিতিয়ে চেষ্টা কৰা দেখা পৰিলক্ষিত হৈছে। ধন্যবাদ জনাইছোঁ। আচলতে খুব সুন্দৰ পৰিৱেশ ব্ৰিলিয়েন্স একাডেমীৰ পৰা আমি দেখাই আছোঁ। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে যি বিহুৰ পাঠ্যক্ৰমত তেওঁলোকৰ যি পাঠদানৰ কাৰ্যসূচী ইতিমধ্যে হৈ আছে। মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে যি স্বাভিমান আচলতে অসমীয়া বিহুৰ যি স্বাভিমান, সেই স্বাভিমানত জীয়াই ৰখাৰ ক্ষেত্ৰত কিন্তু চৰকাৰখনে এক খুব গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে বিহুক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি পিনি। কাৰণ কোৱা হয় প্ৰতিজন মহৰ্ষি ব্যক্তিয়ে কৈ গৈছে যে মহাবাহু ব্ৰহ্মপুত্ৰ জীয়াই থকালৈকে অসমীয়া জাতি থাকিব, বিহু থকালৈকে অসমীয়া জাতি থাকিব। হয়, যোৰহাটৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, টাইম অফ আছাম। আচলতে বিহু এই বিষয়টো বিহু সুৰক্ষা সমিতিৰ লগত আলোচনা কৰি পেলাই তাৰ উচ্চতৰ মাধ্যমিক শাখাত বিহুটো নতুনকৈ সংযুক্ত কৰা হৈছে। আৰু আমাৰ কলেজতো এইবছৰ নতুনকৈ আমি বিহুটোৰ বিষয়টো অন্তৰ্ভুক্ত কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি আমাৰ বিদ্যালয়ৰ পৰিদৰ্শিকা মহোদয়ৰ সন্মতি সাপেক্ষে আৰু বিহু সুৰক্ষা সমিতিৰ লগত আলোচনা কৰি পেলাই আমি বিহু বিষয়টো কৰিছোঁ। আচলতে বিহুটো বুলি কোৱাৰ লগে অসমীয়া জাতিৰ এটা বিহুটো স্বাভিমান
আৰু বিহুটো সকলো প্ৰাণৰ মাজত আছে। যে আমি যে নতুন প্ৰজন্মই আগৰ পৌৰাণিক যিখিনি বিহুৰ বিষয়ৰ অৰিজিনটো আছিলে সেই অৰিজিনৰ পৰা বৰ্তমানলৈকে যি বস্তু জানিব লাগে সেইখিনি যাতে সম্পূৰ্ণ শিক্ষা হয় আৰু সেইকাৰণে আমি ব্যৱহাৰিক পাঠ্যক্ৰমটো অন্তৰ্ভুক্ত কৰিছিলোঁ। আৰু আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াত যেতিয়া শিকিছে, আপোনালোকে দেখিছে বৰ সুন্দৰকৈ হেৰি কৰিছে। গতিকে এইটোৰ ক্ষেত্ৰত আমি গৌৰৱান্বিত হৈছোঁ যে আমাৰ নতুন প্ৰজন্মই অন্ততঃ বিহুটো ভালকৈ শিকিব, ভালকৈ জানিব আৰু বিহুৰ লগতে আমাৰ জাতীয় যিবিলাক লোক সংস্কৃতিৰ পৰম্পৰাগত যিবিলাক কথা আছে সেই কথাবিলাকো ইয়াতে জানিব। ভাল লাগিছে যিহেতু ময়ো গাঁৱতে জন্ম, সেইকাৰণে সৰুৰে পৰা অকণ বিহুৰ লগত জড়িত হৈ আছিলোঁ। তথাপিতো ছাৰে যিহেতু মই লজিক এণ্ড ফিলচফি পঢ়াওঁ, ছাৰে মোক দায়িত্বটো দিলে, সেইকাৰণে পঢ়াই আছোঁ তাহাঁতক নিজৰ সীমিত জ্ঞানেৰে। আৰু বিশেষকৈ মানে বিহু সুৰক্ষা সমিতিয়ে 3 দিনীয়া মানে শিক্ষকসকলৰ প্ৰশিক্ষণ দিছিলে আৰু তাতে বহুত কথা শিকিব পাৰিলোঁ। যদিও অলপ জানিছিলোঁ, বহুত কথা শিকিলোঁ। তাৰে ইহঁতক অলপকৈ শিকাই আছোঁ। তাহাঁতি কিমান শিকিছে নাজানো, তথাপিতো শিকাই আছোঁ। আৰু আমি যিহেতু অলপহে জানো, সেইকাৰণে আমি বিহু সুৰক্ষা সমিতিৰ লগত এপ্লিকেশ্যন দি পেলাই তেওঁলোকক নিমন্ত্ৰণ জনালোঁ আৰু তেওঁলোক আহি এতিয়া আজি 3 নম্বৰটো দিন আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুখিনি উপযোগিতা লাভ কৰিছে। যিহেতু আপোনালোকে দেখা পাইছেই, সিহঁতি বহুতখিনি লাভান্বিত হৈছে। বহুত মানে আনন্দ লাগিছে, এইটো কাৰণে আনন্দ প্ৰকাশ কৰিছোঁ। বিশেষকৈ বিহু সুৰক্ষা সমিতিৰ অপ্ৰাণ চেষ্টাত আৰু সকলোৰে সহযোগত আমাৰ শিক্ষা সংসদত এই কথাটো যেতিয়া উত্থাপন হ'ল আৰু তেখেতসকলেও সাদৰে বহুত চিন্তা চৰ্চাৰ মাজেদি এইটো মানে তেওঁলোকে একচেপ্ট কৰিলে, সংগ্ৰহ মানে হেৰি কৰিলে, কৰি পেলাই আমাৰ ক'লে যে বিহু সুৰক্ষা সমিতিয়ে এই কামখিনি অকণমান আগবাঢ়িব লাগে। যিহেতুকে এই আমাৰ শিক্ষকসকল হওক, আমাৰ ছাত্ৰ ছাত্ৰীসকল হওক, পৰীক্ষা আহি আছে, গতিকে অকণমানতো সেইটো দিশত আগবাঢ়িব লাগিব। আৰু সেই মৰ্মে আমাৰ শিক্ষকসকলকো শিক্ষক ভৱনতে যোৰহাট জিলাৰ হৈ পেলাই আমি তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ আৰু আমাক দায়িত্ব দিছিল যোৰহাট জিলাৰ হিচাপে বহুত কেইগৰাকী আমাৰ পুৰুষ মহিলাক। আৰু সেই মৰ্মে আমি প্ৰদান কৰি পেলাই তেখেতসকলক অকণমান পৰিণত কৰা হৈছিলে। আৰু তেখেতসকলে সেই তাত্ত্বিক দিশটোৰ ওপৰত ইতিমধ্যে বিভিন্ন ধৰণৰ মানে উচ্চতৰ মাধ্যমিকত মানে প্ৰথম বৰ্ষত তেখেতে পাঠদান কৰি আছে। আৰু তাৰোপৰি যিটো বাহ্যিক ব্যৱহাৰিক মানে পাঠদান, সেইটো এতিয়া কৰিবৰ কাৰণে অকণমান অসুবিধাৰ সৃষ্টি হৈছে। গতিকে সেইখিনিও বিহু সুৰক্ষা সমিতিয়ে যেতিয়া ক'লে যে আপোনালোকে চিন্তা কৰিব নাই, আৰু তেখেতসকলেও সেইটো মানে সকলো সমিল মিলৰ মাজেদি এই কামখিনি আগবঢ়াবৰ কাৰণে বিহু সুৰক্ষা সমিতিকে আগবঢ়াই দিলে। আৰু সেই মৰ্মে আমি যোৰহাট জিলা বিহু সুৰক্ষা সমিতিৰ সমল ব্যক্তি হিচাপে, কেন্দ্ৰীয় ৰিচোৰ্চ পাৰ্চন হিচাপে আমি ট্ৰেইনিঙো লৈছিলোঁ। তাৰপিছত আমাৰ সমল ব্যক্তি ইয়াতে সৃষ্টি কৰিলোঁ, কৰি পেলাই এই এনেকুৱা আমাৰ যিখিনি আমাৰ আছে এতিয়া প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী, গতিকে সেই সকলো বিদ্যালয়বিলাকত গৈ পেলাই আমি এই ব্যৱহাৰিক পাঠদানটো কৰি আছোঁ। বিশেষকৈ গোটেই দিশবিলাকৰ ওপৰত আমি এইখিনি আৰু যথেষ্ট আমি অনুপ্ৰাণিত হৈছে বুলি আমি অনুভূত হৈছোঁ।
খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।